হেল্ল' গাইছ, বহুত দুখ লগা ঘটনা। কাৰণ জুবিন দা আৰু আমাৰ মাজত নাই। তেওঁ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ মৃত্যুক সাৱটি ল'লে। গতিকে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সকলোৱে আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, যাতে তেওঁৰ আত্মাই শান্তিত থাকে। আৰু অসমত এনেকুৱা এজন মানুহ নাই যিয়ে জুবিন দাক বেয়া পায় বা জুবিন দাৰ গান বেয়া পায়। গতিকে সকলোৱে দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, যাতে জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে। আৰু চাগে অসমত এনেকুৱা ছিংগাৰ নায়ে কিজানি জুবিন দাৰ দৰে। তেওঁ অসমৰ ল'ৰা ছোৱালীক বা যুৱক যুৱতীক প্ৰায় 40,000 গীত উপহাৰ দিছে। আৰু তেওঁ বৰ্তমান আজি আমাৰ মাজত নাই। কিন্তু কথাটো ভাবিবই নোৱাৰি যে জুবিন দা মৃত্যু হোৱা বুলি, কথাটো তাৰমানে বিশ্বাসেই নহয় আৰু। তো গাইজ, সকলোৱে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। বাই।